অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰটো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে লাভ কৰিব। তো যিসকল মানুহে গাঁও সভাত যাই কিনে আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু আপোনালোকৰ নাম অলৰেডি চিলেক্ট হৈ আছে। তো সেইসকলেহে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। আৰু যিসকলে নগৰ বা চহৰ অঞ্চলত যিসকল মানুহ আছে সেইসকল মানুহৰ কিন্তু নতুন কৰি আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে লাভ কৰিব। তো অসম চৰকাৰে কিন্তু প্ৰতি মাহে কিন্তু 1250 টকা কৰি মানে দি আছে প্ৰতি মাহে। তো সেই পইচাখিনি যদি আপোনালোকে লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন কৰিব লাগিব। তো চহৰ অঞ্চলতো কিন্তু গাঁও সভাৰ দৰে এটা সভা আৰম্ভ হ'ব। সেই সভাত আপোনালোকে যদি নাম অন্তৰ্ভুক্ত কৰে তেনেহ'লেহে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো আপোনালোকক সেইকাৰণে আপোনালোকক কৈ আছোঁ যে আপোনালোকে শীঘ্ৰে আপোনালোকে আবেদন কৰক। আবেদন কৰিলেহে আপোনালোকে এই পইচাখিনি লাভ কৰিব। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে আপোনালোকে কৰক আবেদন কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব আৰু লগতে আপোনালোকে 1250 টকা কৰি লাভ কৰিব। তো আপোনালোকক কি ডকুমেণ্টছ লাগিব সেয়াও মই আপোনালোকক জনাই দি আছোঁ। তো প্ৰথমতে লাগিব আপোনালোকৰ ৰেচন কাৰ্ডটো। ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি আছে সেই আঁচনিটো আপোনালোকে লাভ কৰিব। লগতে আৰু লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লাগিব আপোনালোকৰ বেংক একাউণ্টৰ লগত লাগিব আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ আপোনালোকৰ লিংক হৈ আছে সেই লিংক হৈ থকা বেংকৰ একাউণ্টৰ লগত আপোনালোকে লিংক কৰাটো বাধ্যতামূলক হয়। আৰু আপোনালোকে কিন্তু বহুত মানুহে কিন্তু ভাবি আছে যে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে সেই ফৰ্মটো কেতিয়া পাব। তো আপোনালোকৰ এতিয়া যদি আপোনালোকে গাঁও সভাত বা চহৰ অঞ্চলত যিটো সভা আছে সেই সভাত যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰে সেই সভাৰ পৰা আপোনালোকে নামবোৰ মানে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আপোনালোকে যিসকল অফিচাৰ আছে সেইসকল অফিচাৰে কিন্তু চিলেকশ্যন কৰিব। যিসকলে মানে গাঁও বা চহৰ অঞ্চলত যিসকলে নাম অন্তৰ্ভুক্ত কৰিব সেইসকলেহে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে সেই ফৰ্মটো লাভ কৰিব। তো ফৰ্মটো আপুনি কেনেকৈ ফিল আপ কৰিব তো অলৰেডি এটা ভিডিঅ' বনোৱা আছে। তো মই আপোনালোকক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই ভিডিঅ'ৰ লিংকটো দি ৰাখিম।